ভক্তি পরীক্ষার মানকেরে আজীবন ভৃগুরাম পদত্ত অব্যর্থ অষ্টভাব পুনর্ধারণ করি এই সুযোগ করে অপেক্ষা করিয়াছিল। আজি হব মুহূর্তত পাৰ্থৰ বীৰত্ব আৰু কৃষ্ণৰ নিপুণ সাৰথ্য কৰ্মৰ পৰিচয় লোৱা হ'ব। পাৰ্থ এতিয়া সত্যমতে অস্ত্ৰ চালনা কৰা। গুৰুদেৱৰ অস্ত্ৰ প্ৰহাৰ বাৰণ নাছিল বাবেই ইমান দিনে তুমি জীৱিত আছিলা। আজি অতি সাৱধানে তোমাৰ পলায়নৰ সকলো পথ ৰুদ্ধ কৰা হৈছে। আৰু বজ্ৰপতি তুমি পাণ্ডৱৰ মাতুল হৈ পৰ পদলহী কৰ্ণৰ সাৰথী হৈ নিজৰ লগতে পাণ্ডৱৰ সন্মান নষ্ট কৰিছা। সূক্ষ্মভাৱে চালে সকলো বুজিব পাৰিবা। কৰ্ণ ন্যায়বে ধনুত কোন সাক্ষমতা কৰা তুমি অস্ত্ৰৰ সন্ধান। আজি কৰ্ণৰ নৰকৌশল অতি আচৰিত লাগিছে। বহু চেষ্টা কৰিও কৰ্ণৰ অস্ত্ৰসমূহ ব্যৰ্থ কৰিবলৈ মই যেন অপাৰগ হৈছো। তুমি নাজানা পাৰ্থ, কৰ্ণৰ সমকক্ষ বীৰ আজিলৈকে জন্মই গ্ৰহণ কৰা নাই। গুৰুৰ অভিশাপ আৰু ব্ৰহ্মশাপে জৰ্জৰিত নোহোৱা হলে কৰ্ণ অমৰ বীৰ হলহেঁতেন। তুমি সাৱধানে যুদ্ধ কৰা পাৰ্থ। আজি কৰ্ণৰ রণকৌশল দেখি স্বয়ং নারায়ণ উপমাত করেছে। পার্থ কর্ণ এইবার আত্মরক্ষার কারণে প্রস্তুত হওয়া। খোকা আজি কৰ্ণবধ অসম্ভৱ দেখিছো। কৰ্ণৰ দৰে বিত্তবান মহাৰথীক পাশুপাত ভিন্ন সৈন্য অস্ত্ৰৰ দ্বাৰা নিধন কৰাটো সম্ভৱ নহয়। গতিকে অনুমতি দিয়ে সখা, এতিয়া এই পাশুপাত প্ৰহাৰ কৰি কৰ্ণক বধ কৰো। এই সময়ত পাশুপাত অস্ত্ৰ নহয় ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰা। কৰ্ণ পাৰ্থ তুমি যুদ্ধৰ বাবে সাজু হোৱা। তোমাৰ মৃত্যু অতি সন্নিকট। জনপতি আর বীর পার্থ কৰ্ণ যদি কুরুক্ষেত্র ভূমিত এনেহেন যোগ্য প্রতিদ্বন্দ্বীর হাতত মরণ বরণ করিব লাগে, তেন্তে সেইয়া মোর বাবে অতি গৌরবর কথা। আর যদি জয় লাভ করিব পারো, সেই জয়ে জগৎ পুরঞ্চিত চিরকাললৈ উজ্জ্বল হয়ে থাকিব। জয় তোমাৰ দৰে লক্ষ্যভ্ৰষ্ট বীৰে কেতিয়াও যুদ্ধত জয় লাভ কৰিব নোৱাৰে। গতিকে কৰ্ণ তুমি আগন্তুক মৃত্যুকে আঁকোৱালি ল'বলৈ সাজু হোৱা। এতিয়াও কৰ্ণৰ তোনত মহাস্ত্ৰসমূহ অন্ত হোৱা নাই। অধিকতি তোমাৰ ৰক্ষাৰ কাৰণে স্বয়ং শ্ৰীকৃষ্ণই সুদৰ্শন ধাৰণ কৰে, তথাপি তোমাৰ নহব নিস্তাৰ। পাৰ্থ কৰ্ণ এইবাৰ মই নারায়ণষ্ট করিল যোজনা, পারা যদি ব্যর্থ করা। কৰ্ণৰ নাৰায়ণ অস্ত্ৰ ব্যৰ্থ কৰিবলৈ স্বয়ং মহাদেৱ পাৰ। হে বসুমতী, কৰ্ণৰ ৰথচক্ৰ গ্ৰাস কৰি পাৰ্থক সহায় কৰা। হঠাৎ রথ কঁপি উঠিছে কিয়? অঙ্গরাজ, চোৱাচোন আমাৰ ৰথৰ চক্ৰ বসুমতীয়ে গ্ৰাস কৰি তুলিছে। ইউ এক অভিনৱ সংবাদ
মহামন্ত্রপতি এতিয়া উপায় কি? তুমি খন্তেক অপেক্ষা কৰা, মই অন্য এখন ৰথ আনি পুনৰ উপস্থিত হওঁগি। দম্ভিক কৰ্ণ, তোৰ অহংকাৰ পৃথিৱীও সহ্য নকৰা হৈছে। তই পাপৰ ভাৰ লৈ মৃত্যু ৰাজ্যলৈ গমন কৰ। সখা, কৰ্ণবধৰ সুবৰ্ণ সুযোগ বিধাতাই দিছে মিলাই। এই সুযোগতে মৃত্যুবান প্ৰহাৰ কৰা। পাৰ্থ পাৰ্থ চোৱাচোন, বহুমতীয়ে মোৰ ৰথচক্ৰ হ্ৰাস কৰিছে। সাৰথীয়ে মোক অকলশৰে এৰি পলায়ন কৰিছে। তুমি খন্তেক অপেক্ষা কৰা, মই ৰথ উদ্ধাৰ কৰোঁ। তুমি বীৰ, মোক হত্যা নকৰি বীৰৰ দৰে মৰিবলৈ দিয়া। উদ্ধাৰ কৰা বীৰ, মই কৰিছো অপেক্ষা। সাৱধান ধনঞ্জয়, সংকটাপন্ন বীৰৰ কাকতিত বিচলিত হলে কাৰ্যসিদ্ধি নহয় কদাপি। এই সময়ত তুমি দয়া মায়া ক্ষমা সকলো বিসৰ্জন দি কৰ্ণক বধ কৰা। সঁচা কথা, কাপুৰুষ ৰাধাৰ নন্দনক মই আৰু নকৰিম ক্ষমা। কৰ্ণ, মই এই কান্দিবাতে তোমাৰ মৃত্যুবানে কৰিলো যোজনা। আত্মৰক্ষাৰ চেষ্টা কৰা। ৰবা ৰবা পাৰ্থ, আৰু এখন্তেক অপেক্ষা কৰা। তুমি ক্ষত্ৰিয় বীৰ যোদ্ধা। আৰু তুমি পুত্ৰ পিতৃ, জ্যেষ্ঠৰ আগত প্ৰতিজ্ঞাবদ্ধ এজন ভাতৃ। হৰ প্ৰহাৰ কৰা। কৃষ্ণ, তুমি দেখিবলৈ ইমান সুন্দৰ, অথচ তোমাৰ অন্তৰ প্ৰবৃত্তি ইমান নিষ্ক্ৰিয়। জগতে কয় তুমি দীন বন্ধু দয়াময়, কিন্তু তোমাৰ অন্তৰ পাষাণ সদৃশ নিৰ্দয়। আৰু অন্তৰৰ প্ৰবৃত্তি মেঘাচ্ছন্ন আকাশ সদৃশ ৰামধনু সদৃশ যুগলৰ প্ৰতিটো সংকেত সূক্ষ্মভাৱে চালে কেৱল ধ্বংসৰ ইংগিতহে দেখা পোৱা যায়। কোৱাচোন কৃষ্ণ, কোন ধৰ্ম, কোন নীতিমতে সহায়হীন বিপদগ্ৰস্ত জনৰ ওপৰত হৰ প্ৰহাৰ কৰিবলৈ তুমি আদেশ দিছা? তুমি কোৱাচোন বীৰবৰ, কৃষ্ণ, কোন ধৰ্মমতে নিসহায় অৱস্থাত বালক অভিমন্যুক সপ্তৰথীয়ে মিলি হত্যা কৰিছিলা? কোন নীতিমতে ৰজস্বলা দ্ৰুপদীক ৰাজসভাৰ মাজত ব্যৱস্থা কৰিবলৈ সন্মতি দিছিলা? মোৰ এই সকলো কৰ্মৰ যথেষ্ট যুক্তি আছে। দুৰ্যোধনৰ সখা হিচাপে তেওঁৰ মংগলৰ হেতু সকলো সময়ত সকলো কাৰ্য কৰিবলৈ মই বাধ্য। কিন্তু কৃষ্ণ, তুমিতো মোৰ দৰে পৰৱান্নে প্ৰতিপালিত নোহোৱা। তথাপিও কিয় তুমি এনে অন্যায় আদেশেৰে পাৰ্থক প্ৰেৰণা দিছা? আৰু পাৰ্থ, তুমিও কৃষ্ণৰ উদগনিত বীৰ ধৰ্ম বিসৰ্জন দিবানে? ধৰ্মৰ কথা নকবা কৰ্ণ। কৃষ্ণ, কিমান ধৰ্ম কৰিছিলা তোমালোকে? পাৰ্থ, সখা, দ্ৰুপদীক মনত পেলোৱা, কৰ্ণবধৰ প্ৰতিজ্ঞা মনত পেলোৱা, অভিমন্যুক মনত পেলোৱা পাৰ্থ। অভিমন্যুৰ কথাৰ তুমি পুত্ৰ কৰ্ণ, তোক আজি ধৰ্ম লাগে। পাৰ্থ, আৰু এখন চিন্তা কৰা। ইন্দ্ৰই কবচ হৰণ কৰিছে। গুৰুৰ অভিশাপে ব্ৰহ্মতালু দংশন কৰিছে। তুমি আৰু এক মুহূৰ্ত সময় দিয়া, মোক আৰু এক মুহূৰ্ত সময় দিয়া। কৰ্ণৰ ৰথ উদ্ধাৰ হলে তেওঁৰ গতি ৰোধ কৰা অসম্ভৱ হ'ব। অতি শীঘ্ৰে মৃত্যু বাট প্ৰহাৰ কৰা। ৰবা পাৰ্থ, মোৰ ৰথচক্ৰ উদ্ধাৰ হৈছে, আৰু এখন্তেক অপেক্ষা কৰা। সময় নাই প্ৰয়োজন।
ও রাম রাম লাগি দেখে গুড় রণ কর্ণ ধন জয় রে রাম রাম দেখা দেখা হরব জন রণ ভয় রয়া রে দেখা দেখা হরব জন রণ ভয় হরে হেন জানি নরলোকে এরিয়ান কাময়ারে রাম হরি তুলাহর্ব জনয়ারে রাম হরি তুলাহর্ব জন যদুপতি, তোমার সাথে কেন তোরে হত্যা করা হোক? নররূপী নারায়ণর সন্মুখত মরে মরাই তো বল শান্তিদায়ক। ভাই পার্থ, কাকসাপি অন্তিম সময়ত ভাতৃ বুলি বুকুত লওঁ সাৱতী। কর্ণর শেষ সম্বোধন অতি অতি কৌতূহলপূর্ণ। কর্ণ প্ৰণাম কৰা সখা তেওঁ তোমালোকৰ অগ্ৰ কৰ্ণ কুন্তি দেৱী কর্ণ আমার অগ্রজ, এই কথা তুমি আগতে প্রকাশ নকৰি ৰাখিয়া। সকলো জানিও তুমি পাত্রী তারা জ্যেষ্ঠ পাত্রীকে হত্যা করা না। দাদা 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 ভাই সর্বপরাধ মোর, সর্বপরাধ মোর মার্জনা করিবা দাদা। বেজার নকৰিবা ভাই। দাদা তুমি মোৰ দাদা বিদায় 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 নারায়ণ। দেখা দেখা হরব জন বিলাই
ঈশ্বৰ মহাভাৰতৰ কথা অতি বিচক্ষণ এহি বুলি বীৰ কৰ্ণে তেজিলা জীৱন ৰাম হৰি ৰাম হৰি বোলা হৰ ভজন বেজাৰ নকৰিবা পাৰ্থ। কৰ্ণই বীৰ গতি লাভ কৰিছে। এয়া তেওঁৰ মৃত্যু নহয়, মাথো দেহৰ হৈছে ৰূপান্তৰ। চন্দ্ৰ সূৰ্য গ্ৰহ তৰা থাকে মানে সকলোৱে স্মৰণ কৰিব তেওঁ মহাৰথী কৰ্ণ বুলি। বলা সখা, আজিলৈ যুদ্ধৰ অন্ত পৰি বলা যাওঁ বিশ্ৰামৰ হেতু। পাৰ্থ, এও এক কৰ্মফল। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়।